স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক হৈছে এটি অতিকৈ মধুৰ সম্পৰ্ক। এই সম্পৰ্কটো কেতিয়াবা বৰ টেঙা আৰু কেতিয়াবা বৰ মিঠা হোৱা দেখা যায়। য'ত এই সম্পৰ্কৰ মাজত অপৰিসীম মৰম আছে, তাতে আকৌ আপুনি স্বামী আৰু পত্নীৰ মাজত কাজিয়াও দেখিবলৈ পাব, তথা প্ৰত্যেকগৰাকী পত্নীয়ে বিচাৰে যে তেওঁৰ স্বামীয়ে কেৱল তেওঁৰেই কথা শুনা আৰু তেওঁৰ স্বামীয়ে কেৱল তেওঁৰ কথামতেই চলা তথা তেওঁৰ যাতে নিয়ন্ত্ৰণত থাকে। আপোনাৰ সমস্যাৰ সমাধানৰ মাজেৰে আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে কিছুমান পৰামৰ্শ আপোনালোকক দিম, যাৰ জৰিয়তে আপুনিও আপোনাৰ স্বামীক নিয়ন্ত্ৰণত কৰিব পাৰিব, নাইবা আপুনিও আপোনাৰ পত্নীক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে পৰকীয়া প্ৰেম কেনেকৈ নাশ কৰিব পৰা যায় তথা পত্নী আৰু স্বামীৰ মাজত কেনেকৈ মৰম বাঢ়িব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আজিৰ এই ভিডিঅ'টি সমাজৰ হিতৰ কাৰণে আনলৈও শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। নিজৰ পত্নীক নাইবা নিজৰ স্বামীক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ হ'লে আপুনি কেতিয়াও আপোনাৰ স্বামী নাইবা আপোনাৰ পত্নীক তাচ্ছিল্য নকৰিব। পত্নীসকলৰ প্ৰায়ে প্ৰত্যেকটো সৰু বস্তুৰ ওপৰতেই তেওঁলোকৰ স্বামীক তাচ্ছিল্য কৰাৰ অভ্যাস এটা থাকে আৰু সেই অভ্যাসটোৰ বাবেই বহু ক্ষেত্ৰত পৰকীয়া প্ৰেম বাঢ়ি যায় তথা বহু ক্ষেত্ৰত মনোমালিন্য হোৱাও দেখা পোৱা যায়, যিটো কোনো স্বামীয়ে পচন্দ নকৰে। গতিকে পত্নীয়ে সেইবাবে কেতিয়াও নিজৰ স্বামীক উপহাস নকৰিব, লগতে নিজৰ মাজতে অকণমান পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব। দেখিব আপোনাৰ স্বামী সদায় আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আৰু যদিহে আপুনিও এই ভুলটো কৰি আছে, তেনেহ'লে আজিৰ পৰা এই ভুলটো তথা এই অভ্যাসটো ত্যাগ কৰক। দ্বিতীয়তে, আপুনি আপোনাৰ স্বামীক কেতিয়াও সন্দেহ নকৰিব। প্ৰায়ে পত্নীৰ তেওঁলোকৰ স্বামীক সন্দেহ কৰাৰ এটা অভ্যাস থাকে। যদিহে স্বামীয়ে খাদ্য খাবলৈ মন নকৰে নাইবা শৰীৰ সুস্থ নাথাকে, তেতিয়া তেওঁৰ অৱস্থাৰ বিষয়ে সোধাৰ পৰিৱৰ্তে পত্নীয়ে প্ৰথমেই কয় যে তেওঁ নিশ্চয় বাহিৰৰ পৰা খাদ্য খাই আহিছে নাইবা বেলেগৰ লগত পাৰ্টি কৰি আহিছে, আৰু পত্নীৰ এনে কাৰ্যত স্বামীসকল আটাইতকৈ বেছি বিৰক্ত হয়। যদিহে আপোনাৰো এই অভ্যাসটো আছে, তেনেহ'লে আজিয়েই সেই অভ্যাসটো পৰিত্যাগ কৰক। যদিহে আপুনি এগৰাকী পত্নী, তেনেহ'লে নিশ্চয় আপুনিও আপোনাৰ স্বামীক নিয়ন্ত্ৰণত কৰিব বিচাৰে। তেনেহ'লে প্ৰথমে আপুনি এই অভ্যাসসমূহ সলনি কৰিবলৈ চেষ্টা কৰিব। লগতে প্ৰত্যেকগৰাকী পত্নীয়ে তেওঁৰ নিজৰ স্বামীক বিশ্বাস কৰা উচিত। তৃতীয়তে, যদিহে আপোনাৰ স্বামীৰ কাৰ্যালয়ৰ পৰা অহা অৰ্থাৎ অফিচৰ পৰা অহাৰ কামৰ ওপৰত আপুনি কেতিয়াও প্ৰশ্ন নকৰিব। যদিহে আপোনাৰ স্বামীয়ে কাৰ্যালয়ৰ পৰা সোনকালে ঘৰলৈ আহে, তেতিয়া তেওঁক কেতিয়াও সন্দেহ নকৰিব নাইবা যিকোনো প্ৰশ্ন নকৰিব। তাৰ সলনি তেওঁৰ দিনটো কেনেকৈ গৈছিল তেনেধৰণৰ প্ৰশ্ন সোধক। লগতে আপোনাৰ স্বামীয়েও এনে কৰিলে নিশ্চয়কৈ ভাল পাব। পুৰণি কথাবোৰ পাহৰি যাওক। স্বামীয়ে হওক বা পত্নীয়ে হওক, নিজৰ মাজতে ইটো সিটোক লৈ তৰ্কাতৰ্কি প্ৰায়ে হৈ থাকে। গতিকে বহুতো পত্নীয়ে তৰ্কাতৰ্কিৰ মাজতে পুৰণি কথাবোৰ লৈ আহে, তথা বহুতো স্বামী এনে আছে যিসকলে নিজৰ কাজিয়া হৈ থকাৰ মাজতে পুৰণি কথাবোৰ আনি পুনৰ তৰ্কাতৰ্কি কৰিবলৈ আৰম্ভ কৰে। য'ত যুদ্ধ সমাপ্ত হ'বলৈ হয়, তাতেই সেই পুৰণি কাহিনীবোৰ উলিয়াই দিয়ে, আকৌ এখন নতুন যুদ্ধৰ আৰম্ভ হয়। গতিকে এনেদৰে সামান্য তৰ্কাতৰ্কিও বহুত ডাঙৰ যুদ্ধলৈ পৰিণত হৈ পৰে। গতিকে ইয়াৰ ফলত স্বামী আৰু পত্নীৰ মাজত প্ৰেমৰ পৰিৱৰ্তে ঘৃণা উৎপন্ন হয়। গতিকে আপুনি পুৰণি কথাবোৰ যদিহে পাৰে, তেনেহ'লে সেই পুৰণি কথাবোৰ পাহৰিবলৈ চেষ্টা কৰক নাইবা তাতেই শেষ কৰক আৰু আপোনালোকৰ সম্পৰ্কটো আগুৱাই দিয়াত চেষ্টা কৰক। ভুল বুজাবুজিৰ চিকাৰ নহ'ব। স্বামী আৰু পত্নীৰ মাজত সম্পৰ্কৰ পৰিৱৰ্তে আন বহুতো সম্পৰ্ক আপোনাৰ স্বামীৰ লগত জড়িত থাকে, যাৰ ফলস্বৰূপে স্বামী আৰু পত্নীৰ মাজত প্ৰায়ে কাজিয়া হয়। ই স্বামী আৰু পত্নীৰ বিশ্বাসৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত পত্নীয়ে তেওঁলোকৰ স্বামীৰ সৈতে তৃতীয়জনৰ কথাত কাজিয়া কৰিব নালাগে নাইবা ভুল বুজাবুজিৰ বলি হৈ স্বামীৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। পত্নীয়ে কিছু বুজাবুজি দেখুৱাব লাগে আৰু তাইৰ স্বামীক বিশ্বাস কৰিব লাগে। এনে কৰিলে স্বামীৰ হৃদয়ত পত্নীৰ প্ৰতি থকা গভীৰ মৰম জাগিব আৰু আপোনালোকৰ সম্পৰ্কটো খুব সোনকালে ভাল হৈ উঠিব।
আপুনি থকা ঘৰটোক কেতিয়াও কাৰাগাৰলৈ ৰূপান্তৰ নকৰিব। স্বামী আৰু পত্নীৰ মাজত থকা সম্পৰ্ক সদায় সমান। তেনে পৰিস্থিতিত দুয়োজনে ইজনে সিজনক বুজি পোৱাটো গুৰুত্বপূৰ্ণ। কিন্তু কিছুমান পত্নী আছে যিয়ে তেওঁলোকৰ স্বামীক ভয় খুৱাই ৰাখে, য'ত স্বামীসকলে ঘৰত কাৰাগাৰৰ দৰে অনুভৱ কৰে। তথা তেনে পৰিস্থিতিতেই পত্নীয়ে সদায় তেওঁলোকৰ স্বামীক প্ৰেমত ৰাখিব লাগে। আৰু বহুতো স্বামী এনে আছে যিসকলে নিজৰ পত্নীক সদায় ভয়ত ৰাখিবলৈ চেষ্টা কৰে আৰু তেতিয়াও পত্নীগৰাকীয়ে নিজেই কাৰাগাৰত থকা নিচিনা লাগে। স্বামীক অকণমান স্বাধীনতা দিয়ক তথা আপুনি নিজৰ পত্নীগৰাকীক অকণমান স্বাধীনতা দিয়ক। তেওঁৰ কথাবোৰ মুকলিকৈ আপোনাৰ সৈতে ভাগ বতৰা কৰিব পাৰে, যাতে যিয়ে আপোনালোকৰ সম্পৰ্কটো আৰু বেছি শক্তিশালী কৰি তুলিব। শহু-শাহুৰ ঘৰ তথা পিতৃ-মাতৃৰ ঘৰৰ মাজত পাৰ্থক্য নকৰিব। প্ৰায়ে পত্নীয়ে তেওঁলোকৰ স্বামীৰ আগত তেওঁলোকৰ পিতা-মাতাৰ ঘৰখনৰ প্ৰশংসা কৰাৰ অভ্যাস থাকে। শাহু-শহুৰৰ ঘৰ তথা পিতৃ-মাতৃৰ ঘৰৰ মাজত যথেষ্ট তুলনা কৰে, যাৰ ফলস্বৰূপে স্বামীৰ বহুত বেছি খং উঠে। আৰু তেনে পৰিস্থিতিত পত্নীয়ে এনেধৰণৰ পাৰ্থক্য কৰিব নালাগে। তেওঁলোকে এনে কৰাৰ ফলস্বৰূপে নিজেই কষ্ট পাব। যদিহে কিবা কথাত বেয়া অনুভৱ কৰিছে, তেতিয়া সেই বিষয়টো বুদ্ধিমত্তাৰে আপোনাৰ স্বামীৰ ওচৰত উপস্থাপন কৰক। আৰু আপুনি হেনে কৰিলে আপোনাৰ সম্পৰ্ক গভীৰ হোৱাৰ লগতে আপোনাৰ স্বামীৰ দৃষ্টিত আপোনাৰ সন্মান সদায় বৃদ্ধি পাব। স্বামীৰ পচন্দ অপচন্দৰ যত্ন লওক। যদিহে আপুনি আপোনাৰ স্বামীক আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে, তেনেহ'লে তেওঁৰ পচন্দ অপচন্দৰ যত্ন লোৱাটো ভাল। আপুনি যিমানেই আপোনাৰ স্বামীৰ পচন্দ আৰু অপচন্দৰ যত্ন ল'ব, আপোনাৰ সম্পৰ্ক সিমানেই গভীৰ হ'ব আৰু আপোনাৰ স্বামী সদায় আপোনাৰ নিয়ন্ত্ৰণত থাকিব। ধুনীয়া হৈ থাকিবলৈ চেষ্টা কৰক। প্ৰত্যেকজন স্বামীয়ে বিচাৰে যে তেওঁৰ পত্নী আটাইতকৈ ধুনীয়া দেখায়। যদিহে আপুনি আপোনাৰ স্বামীক আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰিছে, তেনেহ'লে আপুনিও সাজ-পাৰ কৰি থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। পৰিয়াল আৰু দায়িত্বৰ পৰা নিজৰ বাবে অকণমান সময় উলিয়াওক আৰু নিজকে সেই সময়খিনি দিয়ক। লগতে সদায় ভাল দেখাবলৈ চেষ্টা কৰক। স্বামীক আপুনি আপোনাৰ প্ৰিয় খাদ্য তথা তেওঁৰ প্ৰিয় খাদ্য বনাই খুৱাব পাৰে। আপুনি হয়তো প্ৰায়ে মানুহক কোৱা শুনিছে যে স্বামীৰ হৃদয়ৰ পথ পেটৰ মাজেৰে পাৰ হৈ যায়। গতিকে আপোনাৰ স্বামীক নিয়ন্ত্ৰণত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল যে আপোনাৰ স্বামীক ভালপোৱা খাদ্য ৰান্ধি খুৱাব পাৰে তথা দৈনিক আহাৰত তেওঁৰ প্ৰিয় ব্যঞ্জন এখন অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব পাৰে। এই পৰামৰ্শবোৰ যদিহে আপুনি গ্ৰহণ কৰে, তেনেহ'লে নিশ্চয়কৈ আপুনিও আপোনাৰ স্বামীক নাইবা আপুনি আপোনাৰ পত্নীক আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।